এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মচাৰীসকলে যি পেঞ্চনৰ ওপৰত যিটো তেওঁ মন্তব্য আগবঢ়ালে বা যিদৰে নিৰ্দেশ দিলে, আমি যদি সেই নিৰ্দেশসমূহ চাওঁ তেনেহ'লে বহুত বেছি আদৰণীয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো ইমান গুৰুত্ব সহকাৰে লৈছে। তেনেহ'লে আমি কি ভাবিম যে হয়, এই কৰ্মচাৰীসকলে যিসকলে এতিয়া তেওঁলোকৰ পেঞ্চনক লৈ চিন্তিত হৈ আছে, তেওঁলোকে যাতে অতি সোনকালে তেওঁলোকৰ সেই ব্যৱস্থাসমূহ হয়। আৰু আমি যদি পূৰ্বতে চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে এই পেঞ্চনৰ বিষয়টো তেওঁ মন্তব্য আগবঢ়াইছে, গুৰুত্ব সহকাৰে লৈছে, কঠোৰভাৱে তেওঁলোকে নিৰ্দেশ দিছে। তো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে এই পেঞ্চনৰ এই যি কৰ্মচাৰীসকলৰ পেঞ্চনৰ ওপৰত সকলোখিনি কথা আলোচনা হ'বলৈ গৈ আছে, ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। আৰু বিশেষকৈ আমি যদি চাওঁ NPS, UPS, OPS, এই ওল্ড পেঞ্চন, তো এই বিষয়খিনিও উত্থাপন হৈ আছে। তো সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কৰিব, যিহেতু এতিয়া 13 চনত যিসকল শিক্ষাগুৰু আছে সেইসকলেও বহুতখিনি তেওঁলোকে কেনেধৰণৰ মন্তব্য কৰিছে আপোনালোকে শিক্ষাগুৰুসকলে গমেই পায়। শেষলৈকে চাই মন্তব্য কৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি চেনেলটোলৈ আপোনালোক আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া অসম চৰকাৰৰ যিসমূহ কৰ্মচাৰী আছে, তেওঁলোকে অৱসৰ গ্ৰহণ কৰাৰ পাছত পেঞ্চন পাবৰ বাবে তেওঁলোকে তাঁতবাতি কৰি থাকিব লগা হয়। তেওঁলোকে অফিচে নিজৰ ফাইলটো নিবৰ বাবে কাৰোবাক ঘোষ দিবলগীয়া হয়, কিবা কৰিবলগীয়া হয়। তো এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে সম্পূৰ্ণ নিকাভাৱে হ'বই লাগিব আৰু তেওঁলোকৰ সেইটো প্ৰাপ্য, তেওঁলোকৰ এইটো অধিকাৰ, তেওঁলোকৰ এই সময়মতে তেওঁলোকে সেইটো পাবই লাগিব। তেওঁলোকে যিহেতু সমাজ সেৱা কৰিলে, ৰাইজৰ বাবে কাম কৰিলে, যদি অৱশেষত তেওঁলোকে বৃদ্ধ বয়সত এই ব্যৱস্থা জড়িত তেওঁলোকৰ যাতে বহুত বেছি সময় খৰচ তেওঁলোকক যাতে চটুৱাই নাথাকে, এইখিনি বিষয়ৰ ওপৰত কি কৰিলে, এইবাৰ বিশেষকৈ আগতেও এইখিনি নিৰ্দেশ দিছিলে মুখ্যমন্ত্ৰী মহোদয়ে, কঠোৰ হোৱাটো দেখা গৈছে এই বিষয়টোৰ ওপৰত। আৰু এইবাৰ যিহেতু আকৌ কৈছে যে যদি কোনোবা বিষয়াই এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হয়, যদি ফাইলটো আজি নিদিয়ে, আজি দিবলগীয়া ফাইল কিবা চহী কৰিবলগীয়া ঠাইত সময়মতে কৰি নিদিয়ে, তেওঁলোকক কিন্তু জৰিমনাও বিহা হ'ব বুলি এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো সকলোখিনি কাম ভালদৰে কৰিছে, এইখিনি কৰিব লাগে, কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, সেইখিনি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কেলৈ অৱসৰ গ্ৰহণ কৰাৰ পিছত সেই কৰ্মচাৰীজন তেওঁলোকে পেঞ্চনটোৰ ওপৰতে নিৰ্ভৰ কৰে। কাৰণ কেলৈ এখন ঘৰ চলাৰ পৰা আৰম্ভ কৰি তেওঁ বৃদ্ধ বয়সত নিজৰ ঔষধ পাতি হওক বা নিজৰ স্বাস্থ্যৰ বাবে যত্ন ল'বৰ বাবে যিখিনি তেওঁলোকে পাব লাগে প্ৰাপ্যখিনি, সেইখিনিতো লাগিবই সময়মতে। যদি সেই প্ৰাপ্যখিনি পাবৰ বাবে বছৰ যদি তাঁতবাতি কৰি থাকিব লগা হয়, তাতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। সেইখিনি পদক্ষেপ সুন্দৰভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখিনি লৈছে, তাৰ বাবে অশেষ ধন্যবাদ। এতিয়া কথাটো হ'ল কি, এতিয়া বহুতো কৰ্মচাৰীয়ে তেনেদৰে মন্তব্য কৰিছে, এইটো কৈছে যে 2005 চনৰ পিছত যিসমূহ যেনেদৰে এতিয়া তেওঁলোকে পেঞ্চন নাপায়, তেওঁলোকৰ NPS আহিছে, 2013 চনত যিসকল শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকৰ এতিয়া NPSৰ অন্তৰ্ভুক্ত হৈ তেওঁলোকে কিমানখিনি পায় দৰমহা যদি আমি চাওঁ, তাৰপিছত এতিয়া তাৰ পেঞ্চন হিচাপে আধাও তেওঁলোকে নাপায়, কোনোবাই 500, কোনোবাই 700, কোনোবাই 2000, এনেকুৱা ধৰণৰ। আৰু এই বিষয়খিনি উত্থাপন হৈ থাকোঁতেই OPS লাগে পুৰণি পেঞ্চন ব্যৱস্থা কৰিব লাগে বুলি কওঁতেই মাজতে UPSটো আহিলে। তো এই বিষয়খিনি আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই পেঞ্চন ব্যৱস্থাটোৰ ওপৰত যিদৰে তেওঁ সেইখিনি গুৰুত্ব সহকাৰে কামখিনি কৰিছে, যাতে এই 2005 চনৰ পিছৰ পৰ্যায়েও যদি কৰ্মচাৰীসকলক OPS দিয়া ব্যৱস্থাটো কৰিলে। আৰু বিশেষকৈ যদি আমি চাওঁ 2013 চনৰ শিক্ষাগুৰুসকলৰ কিন্তু সঁচাকৈ পানীৰ ঠাৰ নচৰা অৱস্থা। তেতিয়া সকলোৱে কৈছে 2005 চনৰ পৰা সেইখিনি OPS কৰিব লাগে, ওল্ড পেঞ্চন হ'লে ভাল, সকলোৰে বাবে সমান হ'ব লাগে। তো এইখিনি ক্ষেত্ৰত গুৰুত্ব সহকাৰে যদি লয় তেনেহ'লে নিশ্চয় বহুত বেছি ভাল হ'ব। আৰু সেয়াই সকলোৱে সেইটোৱে অনুৰোধ কৰিছে যে যিদৰে পেঞ্চনৰ ক্ষেত্ৰত এতিয়া গুৰুত্ব সহকাৰে এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ লৈছে, ঠিক তেনেদৰে আগন্তুক সময়তো এই যি পুৰণি পেঞ্চনত যদি ব্যৱস্থা গ্ৰহণ কৰে তেনেহ'লে নিশ্চয় সকলোৰে বাবে ভাল হয়। তো দেখা যাওক কি হয় কেনেদৰে, তেতিয়াতো হোৱাটো সম্ভাৱনা নাই, যিহেতু এই বিষয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিয়েই দিলে। আৰু UPS ব্যৱস্থাটোৰ কথাও সেইখিনি ভালদৰে উল্লেখ কৰিলে তেওঁ। কথাটো হ'ল কি, যিটো পেঞ্চন ব্যৱস্থাটো এতিয়া যেনেদৰে সেইখিনি কম দিনৰ ভিতৰত সকলোখিনি কাম কাজ কৰি দিব বাবে নিৰ্দেশ দিছে, সেইটো আদৰণীয় পদক্ষেপ। আগন্তুক সময়ত যাতে কোনোবা কৰ্মচাৰী এজন অৱসৰ গ্ৰহণ কৰি তেওঁলোকে নিজৰ প্ৰাপ্যখিনি পাবৰ বাবে যাতে তাঁতবাতি কৰি থাকিব লগা নহয়, সেই অনুসৰি এইখিনি পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। তো আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় জনাম। বাকী আৰু বিশেষ একো ক'ব লগা নাই, আপোনালোকে সকলোখিনি কথাটো গমেই পায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে